हेलो ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই আপোনালোকৰ কাৰণে আজি লৈ আহিছো বিশেষ এক ৰেচিপি এয়া চিকেন 65 হয় এয়া বনাবলৈ আমি এয়া লৈ লৈছো প্ৰথমতে মই এয়া 250 গ্ৰাম চিকেন হয় আৰু এয়া বোনলেছ হয় হাড় নোহোৱা মাংস ইয়াতে দি দিছো জোখমতে নিমখখিনি দিয়াৰ পিছতে এয়া দি দিছো নহৰু আধা চামুচ आधा चामच और गरम मसलार पेस्ट आधा चामच धनिया गुड़ी 1 चामच हालधि गुड़ी हाफ चामच दी दिसु जीरा गुड़ी हाफ चामच काश्मीरी रंगा जलकिया गुड़ी 1 चामच और जला थका रंगा जलकिया गुड़ी 1 चामच और कसूरी मेथी 1 चामच लय मैं हाथेरे मोहारी तक दी दिसु फूड कलर अकमान এইখিনি দি গোটেইখিনি বস্তু মই প্ৰথমতে ভালদৰে মিহলাই লৈ আছো এইখিনি মিহলোৱা হৈ আহোতে ইয়াতে এতিয়া দি দিম মই নেমু এক ফাল ইয়াতে ৰসখিনি মই চেপি দি আছো নেমুখিনি দিয়াৰ পিছত এইখিনিও মই মিলাই লৈ লৈছো ইয়াৰ পিছত এতিয়া ইয়াতে দি দিছো কৰ্ণফ্লাৱাৰ 1 চামুচ এইখিনিও দি লৈ লৈছো আৰু তাতে দি দিছো কণী এটা মই ভাঙি দি দিছো এইখিনি দি প্ৰথমতে চামুচেৰে মই ভালদৰে ইয়াক মিলাই লৈ আছো এইখিনি আৰু অকন ভালদৰে মিলাব লাগিব এই কাৰণে মই হাতেৰে ইয়াক ভালদৰে মিলাই আছো এইখিনি অকমান মিলোৱাৰ পিছত ইয়াতে মই দি দিছো পিঠাগুৰি 1 চামুচ এইখিনি দি ধুনিয়াকে মিলাই লৈ আছো পিঠাগুৰি দিছো এই কাৰণে যে ই আৰু বেছি মুচমুচিয়া হ'ব এইখিনি মিলোৱা হৈ গৈছে এতিয়া এইখিনিক মই আধা ঘণ্টাৰ কাৰণে থৈ দিম আধা ঘণ্টা পিছত মই আহিছো কেৰাহীত তেল দি দিছো আৰু ইয়াতে মই মাংসবিলাক দি ধুনিয়াকৈ ভাজি লৈ লম আৰু মাংসবিলাক মই এটা এটাকৈ দি আছো যাতে ই লাগি নধৰে আপোনালোক ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে বিভিন্ন দিহা পৰামৰ্শ দি মোক আগবাঢ়ি যোৱা সহায় সহযোগিতা আগবঢ়াব আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই গোটেইখিনি সামগ্ৰীৰ নাম প্ৰথমতে দি দিছো সেইখিনি আপোনালোকে চাই ল'ব আৰু কিবা থাকিলে আপোনালোকে কমেন্টছ আকাৰে জনাব বুলি মই আশা ৰাখিলো এইখিনি মই ধুনিয়াকৈ ৰঙচুৱাকৈ ভাজি লৈ লম মই উলটাই দিছো চাওক কি ধুনিয়া কালাৰ হৈ গৈছে এইখিনি ভাজা ইতিমধ্যে এটা বেজ হৈ গৈছে এইখিনি মই এতিয়া ইয়াক উঠাই লৈ লম মোৰ মাংসখিনি হৈ যাওঁতে এইখিনি মই উঠাই লৈ আছো এইখিনি উঠাই লোৱাৰ পিছত এতিয়া মই বাকিখিনি দি দিছো মোক কেৰাহীটো সৰু লোৱাৰ কাৰণে মই একেবাৰে দিয়া নাই দুবাৰত মই এইখিনি ধুনিয়াকৈ ভাজি লম এইখিনি দি মই এবাৰ লৰাই দিছো লৰাই দি ইয়াক হ'বলৈ দি থৈছো আৰু ইয়াক মাজে মাজে লৰাই থাকি ইয়াক ভাজি লৈ লম ইতিমধ্যে যথেষ্টখিনি ভাজা হৈ আহিছে দ্বিতীয় বেচখিনিও এইখিনি ভাজা হৈ উঠিলে আমি দ্বিতীয় স্টেপ লৈ আগবাঢ়ি যাম এয়া মোৰ প্ৰায় ভাজা হৈ আহিছে এইখিনি হৈ যাব আৰু এনেকৈ মাংস বনাই খাবলৈ বহুতে জুতি লগা হয় আৰু এয়া মই দ্বিতীয় বেচখিনি সম্পূৰ্ণকৈ উঠাই লৈ আছো আৰু মই এটা কেৰাহী বহাই দিছো তাতে অকমান তেল দি দিছো তাতে গৰম মছলা গোটা কেঁচা জলকীয়া ফালি দিছো 4টা ইয়াতে দি দিছো মই অকমান মিঠা মুড়ি এইখিনি দিয়াৰ পিছত এয়া মই দিছো নৰসিংহৰ পাত এইখিনি হৈ আহোতে এয়া মই কাশ্মীৰী ৰঙা জলকীয়া আৰু এই জলকীয়া মিলাই মই অকমান পানীত গুলি লৈ লৈছিলো এইখিনি দি অকমান বাটিটো ধুই পানী দি দিছো এইখিনি হৈ আহিব আৰু ইয়াৰ জোখমতে অকমান নিমখ দিছো মছলাখিনিৰ জোখত এইখিনি হৈ আহোতে এয়া মই মাংসখিনি তাতে দি
ইয়াক লৰাই অকমান সময় 1-1.5 মিনিটমান ইয়াক লৰাই ইয়াক এতিয়া মই হৈ গৈছে চাওক পানী অকণো নাই আৰু ই ধুনীয়াকৈ এটা জুইচি ভাব আহি গৈছে এতিয়া এইখিনিক মই উঠাই লৈ ল'ম আৰু চাওক উঠাওঁতে কি ধুনীয়া কালাৰ দেখা গৈছে ই খাবলৈ বহুত টেষ্টি হয় এনেকৈ বনাই নিশ্চয় আপোনালোকে খাই ভাল পাব আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ